আকৌ এটা আনফৰ্চুনেট ঘটনা ঘটিল ভাবিলোঁ কথাটো আপোনালোকক জনাওঁ কাৰণ একেই বহুতে ফোন কৰি আছে খবৰটো ইতিমধ্যে নিউজত ওলাইছে আৰু নিউজত ওলাই যোৱাৰ লগে লগে বহুতে ফোন কৰিবলৈ আৰম্ভ কৰিছে যে কি হৈছে ষ্টেটাছটো সকলোৱে জানিব বিচাৰিছে যিসকলে ফোন কৰি মোক ষ্টেটাছ জানিব বিচাৰিছে মোবাইলটো অফ কৰি দিছোঁ ৱাইফাইত লগাই পেলাই ফেচবুক লাইভ কৰি আছোঁ যিসকলে জানিবলৈ বিচাৰিছে মই সকলোকে 2-3জন 4-5জন মানুহে ফোন কৰিছিলে মোক 2-3জনৰ লগত কথা পাতিছোঁ বাকী কেইজনৰ লগত কথা পাতিব পৰা নাই বাকী কেইজনক এইটো কথা ক'লোঁ যে ঠিক আছে মই এতিয়া এটা ফেচবুক লাইভ কৰি আপোনালোকক জনাই দি আছোঁ কথাটো এনেকুৱা যে কালি সাংবাদিক দিলৱাৰ হুছেইনক গুৱাহাটী CJM কোৰ্টে বেইল গ্ৰাণ্ট কৰিছিলে আৰু আজি ৰাতিপুৱা তেওঁ মুক্তি পোৱাৰ কথা আছিল কালি তেওঁক মুক্তি দিয়া নহ'ল কালি তেওঁ মুক্তি নাপালে তাৰ কাৰণটো হ'ল যে বেইল বণ্ড ছাবমিট কৰা নাছিল মানে বেইল বণ্ড ছাবমিট কৰিবৰ কাৰণে সময় পাৰ হৈ গ'ল PR বণ্ডত তেওঁক যাবলৈ দিছিলে পাৰ্চনেল ৰিকগনাইজেশ্যন বণ্ড অৰ্থাৎ নিজৰ দায়িত্বত যাবলৈ দিছিলে কোৰ্টে কিন্তু কোৰ্টে জাজমেণ্টটো প্ৰনাউন্স কৰোঁতে দেৰি কৰিলে প্ৰায় 5 বজাৰ পিছত প্ৰনাউন্স কৰিলে ইতিমধ্যে কোৰ্ট বন্ধ হৈ গ'ল সেইকাৰণে তেওঁলোকে বণ্ড ছাবমিট কৰিব নোৱাৰাৰ কাৰণে কালি তেওঁ ৰিলিজটো নহ'ল আজি তেওঁ ৰিলিজ কৰাৰ কথা আছিল কিন্তু কালিয়ে মই কৈছিলোঁ মোক কোনোবাই সুধিছিলে কালিয়ে মই কৈছিলোঁ যে আচলতে কেছ দুটা ফাইল হৈছে এটা 110/2025 যিটো ইতিমধ্যে আমি আলোচনা হৈছে ৰাজহুৱাকৈ পাণবজাৰ থানাৰ কেছ সেইটো কেছত কালি তেওঁক কালি বেইল দিলে আৰু এটা কেছ থাকি গৈছিলে সেইটো আছিলে 110ত তেওঁক বেইল দিয়া হৈছে কিন্তু কেছ এটা থাকি গৈছিলে পাণবজাৰ থানাত সেই কেছটো যিহেতু সেই কেছত এৰেষ্ট কৰা হোৱা নাছিল গতিকে সেই কেছৰ বেইলো মুভ কৰা হোৱা নাছিল আৰু মই তেতিয়া কৈছিলোঁ যে যিহেতু দুটা কেছ গতিকে প্ৰথমটো কেছত তেওঁক কোৰ্টে যদিও ৰিলিজ দিছে মানে বেইল দিছে কিন্তু দ্বিতীয়টো কেছত আকৌ এৰেষ্ট কৰিব পাৰে আৰু আমাৰ সেই আশংকা বাস্তৱত ৰূপায়িত হ'ল আজি সম্ভৱতঃ এৰেষ্ট কৰিলে কাৰণ ইফতাৰৰ সময়ত মই এতিয়া 7টা বাজিবলৈ হৈছে 6:45 মই ইফতাৰ কৰিবৰ কাৰণে ঘৰলৈ আহিলোঁ অহাৰ পিছত এতিয়া খবৰ পাইছোঁ যে এতিয়া নহয় অলপ দেৰি আগৰ প্ৰায় 5টামান বজাৰ প্ৰায় গুৱাহাটী চেণ্ট্ৰেল জেলৰ সন্মুখত পাণবজাৰ থানাৰ আৰক্ষী দেখা পোৱা গৈছিলে যিসকলে তেওঁক ৰিলিজ কৰি আনিবৰ কাৰণে তাত গৈ উপস্থিত হৈ আছে তেখেতসকলে জনাইছে যে তাত পাণবজাৰ থানাৰ মানুহ আছে গতিকে সম্ভৱতঃ আকৌ এৰেষ্ট কৰিব গতিকে সেই উদ্বিগ্নতাৰ মাজেৰে আমি পাৰ কৰি আছিলোঁ সময় অলপ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্য দেখা পালোঁ আজি কেবিনেট বৈঠক আছিলে কেবিনেট বৈঠকৰ পিছত তেওঁ সংবাদমেল সম্বোধন কৰিছিলে আৰু সংবাদমেলত তেখেতক সাংবাদিকে প্ৰশ্ন কৰিছিল এই প্ৰশ্নটোৰ উত্তৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা ক'লে সেইখিনি কথা শুনাৰ পাছত আমাৰ সন্দেহটো আৰু ঘনীভূত হৈ গ'ল যিসকলে ইতিমধ্যে এই বাতৰিটো পোৱা নাই বা মুখ্যমন্ত্ৰীৰ বক্তব্যটো শুনা নাই তেখেতসকলৰ জ্ঞাতাৰ্থে মই আকৌ এবাৰ বজাই দিছোঁ আপোনালোকে এবাৰ শুনি ল'ব আৰু তাৰপিছত দুটামান কথা মোৰ ক'ব লগা আছে সেইখিনি মই ক'ম প্ৰথমে আপোনালোকক মই ভিডিঅ'টো দেখুৱাই লৈছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত অলপ দেৰি আগত কি কৈছিল Bitsaji for this decision. হ'ব সাংবাদিকৰ নাম কি তেখেতটো পৰ্টেলত কাম কৰে আৰু পৰ্টেলত কাম কৰা লোকসকলকতো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই অসমত যিসকলে পৰ্টেলত কাম কৰে লিগেসি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে কিন্তু ইউটিউব চেনেল পৰ্টেল এই সকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে সিদ্ধান্তটো হোৱাই নাই আমি কোনো পৰ্টেলক DIPৰে সাংবাদিকৰ মৰ্যাদা আজিলৈকে দিয়া নাই তেওঁলোকে নিজে নিজে পৰ্টেল চলাই আছে বেলেগ কথা ৰেজিষ্ট্ৰেশ্যনো নিদিও আমি এডভাৰটাইজো নিদিও আই কাৰ্ডো নিদিও গতিকে এই ব্যক্তিজন অসম চৰকাৰৰ সাংবাদিকৰ সংজ্ঞাত তেখেত নপৰে
আমি অসমে এতিয়ালৈকে ইলেক্ট্ৰনিক্স মিডিয়া আৰু প্ৰিণ্ট মিডিয়াৰ জাৰ্নেলিষ্টকহে আমি সাংবাদিক বুলি ধৰোঁ আৰু আন পৰ্টেল সমূহক এতিয়ালৈকে সাংবাদিক বুলি ধৰাৰ সিদ্ধান্ত লোৱা নাই আৰু সেই বিষয়ে সাংবাদিকসকলৰ লগত আমাৰ আলোচনা চলিহে আছে আৰু তেওঁলোকে নিজে যদি বিচাৰে যে আমাক ৰেজিষ্ট্ৰেশ্যন কৰক আমি তেওঁলোকক ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে ৰাজি আছো কিন্তু তেওঁলোক নিজেও আগবাঢ়ি অহা নাই সেইকাৰণে পৰ্টেল জাৰ্নেলিষ্টসকলক যদিও ঘৰুৱা ভাষাত আমি জাৰ্নেলিষ্ট বুলি কওঁ কিন্তু তেওঁলোকক সাংবাদিকতাৰ স্বীকৃতি আমিও দিয়া নাই আৰু তেওঁলোকেও আমাৰ পৰা বিচৰা নাই গতিকে মই ভাবো যে এইটো এজন ইণ্ডিভিজুৱেল ব্যক্তি আৰু তেনেকেতো অসমত বহুত কেছ ডেইলি ৰেজিষ্টাৰ হৈয়ে থাকে আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ো কৰে গতিকে এটা ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কাৰণত গ্ৰেপ্তাৰ হৈছে তাকো জানিব নোৱাৰি কিন্তু মই যিগৰাকী ব্যক্তিৰ নাম জানো তেওঁৰ 4-5খন ডাম্পাৰো আছে তেওঁ বিভিন্ন ব্যৱসায়ো কৰে পাৰ্ট টাইম এটা চেনেল এটা পৰ্টেলত কাম কৰে আৰু সেই পৰ্টেলটো ৰাজনৈতিক ব্যক্তিৰ পৰ্টেল গতিকে এটা সাংবাদিকৰ ডেফিনেশ্যন What is P2P lending? বৰবৰ A lender looking to lend money. মুখ্যমন্ত্ৰী মহোদয়ে কৈ থকা কথাখিনি যে দিলবাৰ হোসেন সাংবাদিক হয় নে নহয় আৰু পৰ্টেলৰ সাংবাদিকসকল সাংবাদিক হয় নে নহয় এই উত্তৰটো মই দিম লিগেল পাৰ্সপেক্টিভত মোৰ হাতত এই উত্তৰটো আছে কথাখিনি শুনি লওঁ পিটিকি থাকোঁতে গুচি গ'ল মানে টিপা খাই গুচি গ'ল মই কথাখিনি এবাৰ আপোনালোকক প্ৰথমে শুনাই লৈছোঁ মাননীয় মুখ্যমন্ত্ৰীয়ে গোটেই কথাখিনি কি কৈছিলে এইখিনি আপোনালোকক এবাৰ শুনাই লওঁ আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ো কৰে আৰু যদি তেওঁলোক আগবাঢ়ি আহে আমিতো ভাল গ্যাৰেণ্টি ল'ব পাৰিব এইটোতো আমি নাজানো তেওঁ বেংকত নিউজে কৰিব গৈছে নে আন কামত গৈছে আমি কেনেকে জানিম বা আন সাংবাদিকে কেনেকে তাৰ গ্যাৰেণ্টি ল'ব পাৰিব আজিকালি দিনত আমি নিজৰ ল'ৰা ছোৱালী গ্যাৰেণ্টি ল'ব নোৱাৰো তেওঁ এটা বেংকত গৈছে সাংবাদিকো নহয় এটা তেওঁ কি কামত বেংকত গৈছে বাকি সাংবাদিকসকলে তেওঁৰ হৈ কেনেকে ক'ব এটো তেওঁ ঘৰুৱা কামতো যাব পাৰে নিজৰ কামতো যাব পাৰে এটোতো কোনেওতো ক'ব নোৱাৰে প্ৰথম তেওঁ এজন সাংবাদিক হ'ব লাগিব স্বীকৃত দ্বিতীয় তেওঁ কি কামত গৈছে তো আমি জানিব লাগিব বাকি সাংবাদিকসকলে তেওঁৰ হৈ গ্যাৰেণ্টি লৈছে কিন্তু চৰকাৰেতো গ্যাৰেণ্টি ল'ব নোৱাৰে সাংবাদিকৰটো যদি সাংবাদিক এজনে গৈ কাবাৰ লগত কাজিয়া কৰিলে তেওঁ এটা এৰেষ্ট নহব নেকি সাংবাদিক এজনে কাবাৰ লগত হুলস্থুল কৰিলে তেওঁ এৰেষ্ট নহব নেকি লিখা পঢ়াৰ ক্ষেত্ৰত এৰেষ্ট নহয় যদি লিখা পঢ়া কোনো ৰাইট আপৰ কাৰণে আমি এৰেষ্ট নকৰো আপুনি মোৰ এগেইনষ্টত লিখিলে তাৰ বাবে আপুনি গ্ৰেপ্তাৰ নহয় বা মই নকৰো বা আমি কোনেও নকৰো সাংবাদিকৰ যেটো এটা ফ্ৰীডম আছে এটো লিখনিক লৈ কিন্তু কাৰ্যালয়ত গৈ কি কথা বাৰ্তা পাতে সেইটোতো এটা বেলেগ ইস্যু হৈ গ'ল নহয় সেইকাৰণে সেই মানুহজনকো সাংবাদিকসকলে শুনিব লাগিব মই জানাত এতিয়ালৈকে সাংবাদিক সংঘ এপেক্স বেংকত গৈ মেনেজাৰজনৰ লগত কথা পতাই নাই যে আপোনাৰ তাত কিয় আহিছিল কিবা বেলেগ কথাত আহিছিল ঘৰুৱা কথাত আহিছিল লোন বিচাৰি আহিছিল লোন নিবিচাৰি আহিছিল তেওঁ তাতে লোন বিচাৰি গৈছিল নে কি বিচাৰি গৈছিল সেই কথাখিনিতো সাংবাদিক সংস্থাৰ প্ৰতিনিধি দল এটাতো এপেক্স বেংকত যাব লাগিব দুই পক্ষটো শুনিব লাগিব এতিয়ালৈকে কোনোৱেও যোৱা নাই মইতো নাজানো আপোনালোক তাতে এটা প্ৰতিনিধি দল তেওঁক হয়তো প্ৰেছ ক্লাবত মাতক এপেক্স বেংকৰ মেনেজাৰজনক নহলে আপোনালোক যাওক সাক্ষাৎ কৰক এনেকে সুধিলেতো সঁচা কথাটো ক'ব দিগদাৰ চাহ একাপ খাই কথাখিনি বুজি আহক দুই পক্ষ শুনাৰ পিছত সিদ্ধান্ত লওক কাৰণ তেওঁ ব্যৱসায়ী বুলি ক'ব নে সাংবাদিক বুলি ক'ব এইটোতো কোনো সিদ্ধান্ত ল'ব নোৱাৰে কাৰণ তেওঁৰ ফেচবুকতে ডাম্পাৰৰ লগত ফটো আছে আপোনালোকে নিজে কওক আছে নে গতিকে তেওঁ এজন এতিয়া ডাম্পাৰ ব্যৱসায়ী নে তেওঁ সাংবাদিক এই সিদ্ধান্তটো কোনে ল'ব who will take this decision গতিকে আপোনালোকে মোক যদি সিদ্ধান্ত লয় সাংবাদিক বুলি কয় মই এৰি দিম কিন্তু সাংবাদিক বুলি মোক আপোনালোকে লিখি দিয়ক যে তেওঁ সাংবাদিক কিন্তু আপোনালোকে লিখি দিয়াৰ আগতে তিনিবাৰ চিন্তা কৰি চাওক কালি যদি ডাম্পাৰ কেছত পৰে তেতিয়া কি কৰিব
কাৰণে মোক এখন আপোনালোকে লিখি দিয়ক সাংবাদিক বুলি, আপোনালোকে তেওঁৰ ওপৰত দায়িত্ব লওক, এতিয়াই এৰা যাব। এতিয়া যদি প্ৰতিদিন DUI অমুকৰ সাংবাদিকসকলে আহি কয় যে এইখন আমাৰ কাৰ্ড, আমি সাংবাদিক, তেওঁতো যিটো পৰ্টেলত আছে তাততো আমি জাৰ্নেলিষ্ট কাৰ্ডো নিদিওঁ, পৰ্টেলততো আমি আনাই নাই জাৰ্নেলিজিমৰ ভিতৰত এতিয়ালৈকে। যদি আপোনালোকৰ কিবা আছে, আপোনালোকে যদি তেওঁৰ দায়িত্ব লয়, মই এতিয়াই ৰিলিজ কৰি দিম যে তেওঁৰ কোনো ব্যৱসায়িক কথা বতৰা সকলোতে আমি দায়িত্ব ল'ম বুলি আপোনালোকে মোক কৈ দিয়ক, মই 1 ছেকেণ্ডত মই কৈ দিম যে তেওঁ সাংবাদিক এৰি দিয়ক। কিন্তু সাংবাদিক বুলি কোনোবাইতো কওক, মোলৈকেতো এতিয়ালৈকে এখন চিঠিও অহা নাই যে তেওঁ সাংবাদিক বুলি। নে কি মই ভুল কৈছো নেকি? কোনোবাই জনাই দিয়ক মোক সাংবাদিক বুলি, তেতিয়া তেওঁক আমি এখন লাইচেন্স দি দিম আৰু যে আপুনি ডাম্পাৰৰ বিজনেছ কৰিলেও, বেংকত গৈ জবৰদস্তি লোন খুজিলেও আপুনি সাংবাদিক বুলি আপোনাক ট্ৰিট কৰিম। দেশত মন্ত্ৰী এজনেও গৈ যদি বেলেগত ক'ৰবাত ধমকি দিয়ে, তাকো কোনেও ৰেহাই নিদিয়ে। আইনে কাক ৰেহাই দিব? লিখা পঢ়াত ৰেহাই আছে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লিখাৰ কাৰণেতো কাকো এৰেষ্ট কৰা নাই। পুলিচৰ ৰিপৰ্টটো আহিছে যে তেওঁ শিডিউল ট্ৰাইব সম্প্ৰদায়ৰ বড়ো বুলি ব্যক্তি এগৰাকীক খুব ঘৃণনীয়ভাৱে ব্যৱহাৰ কৰিছিল। আৰু দ্বিতীয় ৰিপৰ্টটো আহিছিল যে তেওঁ বেংকত এটা বৃহৎ পৰিমাণ টকাৰ লোন দাবী কৰিছিল তেওঁৰ ব্যৱসায়িক। ইয়াত লিখা পঢ়াৰ লগত কথাটো জড়িত নাই, যিটো পুলিচৰ ৰিপৰ্ট। আৰু আজি বড়ো বোলা ব্যক্তিগৰাকীয়ে 164 ষ্টেটমেণ্টটো দিছে কোৰ্টত যে মোক অবাইচ ভাষাত গালি গালাজ কৰা হৈছিল বুলি। কালি বেল দিলে, কিন্তু আৰু 2-3টা কেছ আছে তেওঁৰ ওপৰত। গতিকে পুলিচে গোটেইকেইটা কেছতে গ্ৰেপ্তাৰ কৰিব আৰু গোটেইকেইটা কেছতে তেওঁ বেল ল'ব, কাৰণ তেওঁ ওপৰত এটা কৰিলে, তলত আহি এটা কৰিলে। আৰু গোটেইকেইটা কেছে সাংবাদিকতাৰ লগত জড়িত নহয়। লিখাৰ কাৰণে তেওঁক এৰেষ্ট কৰা নাই, সেইটো ভুল ভাবিবই নালাগে। মইতো আজিও কৈছো, আমাৰ ওপৰত যিমান লিখে লিখক, লিখাৰ কাৰণে অসমত কোনো জাৰ্নেলিষ্টক কোনেও এৰেষ্ট নকৰে। কিন্তু যদি এটা জাৰ্নেলিষ্ট এজনে বাহিৰত গৈ শিডিউল টাইপ শিডিউল কাষ্ট মানুহ এজনক গালি গালাজ কৰে, এইটোতো কেছ হ'ব। হয়, ঠিক আছে, তথাপিতো তেওঁ কিমান প্ৰিভিলেজ। হয়, আচ্ছা, কথাটো এনেকুৱা, মুখ্যমন্ত্ৰী মহোদয়ে যিকেইটা কথা ক'লে, তাৰে প্ৰথম কথাটো হ'ল যে দিলৱাৰ হুছেইন মজুমদাৰ সাংবাদিক নহয়, তেওঁ পৰ্টেলৰহে সাংবাদিক। মানে মুখ্যমন্ত্ৰী মহোদয়ৰ গোটেই কথাখিনি ছেল্ফ কণ্ট্ৰাডিক্টৰী। আপোনালোকে যদি খুব ভালকৈ কথাটি শুনিছে, দেখিব ছেল্ফ কণ্ট্ৰাডিক্টৰী। এটাকৈ মই কথাখিনি ব্যাখ্যা কৰিবলৈ যত্ন কৰি আছোঁ। প্ৰথম কথা, মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ কোন, তেওঁৰ নামটো কি। এজনে কৈছে, যেতিয়া সাংবাদিকে তেখেতক সুধিছে যে এগৰাকী জাৰ্ণালিষ্টক এনেকৈ এৰেষ্ট কৰা হৈছে, আপুনি এই সম্পৰ্কত কি কয়, আপোনাৰ চৰকাৰৰ স্থিতি কি, তেতিয়া তেখেতে সুধিছে তেওঁ কোন, তেওঁৰ নাম কি। এজনে কৈছে দিলৱাৰ হুছেইন মজুমদাৰ। তো মুখ্যমন্ত্ৰী মহোদয়ে নামটো কি বুলি সুধি কি মিন কৰিব খুজিছে, সেইটো ব্যাখ্যা কৰাৰ নিশ্চয় প্ৰয়োজন নাই। আপোনালোকে নিশ্চয় বুজিব তেখেতৰ দৃষ্টিভংগীটো কি হ'ব পাৰে। দ্বিতীয়, তেখেতে কৈছে যে দিলৱাৰ হুছেইন সাংবাদিক নহয় আৰু তেওঁ পৰ্টেলত কাম কৰে, আৰু পৰ্টেলৰ মানুহক আমি সাংবাদিক বুলি নধৰোঁ। প্ৰথম কথা, সাংবাদিক কোন হয় আৰু কোন নহয় এইটো নিৰ্ধাৰণ চৰকাৰে নকৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি DIPRে কোনো পৰ্টেলৰ মানুহক কোনো পৰ্টেলক আমি বিজ্ঞাপন নিদিওঁ, কোনো পৰ্টেলক আমি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেওঁলোকক আমি সাংবাদিক হিচাপে স্বীকৃতি নিদিওঁ। প্ৰথম কথা, সাংবাদিক হিচাপে স্বীকৃতি দিবৰ কাৰণে চৰকাৰৰ অথৰিটি নাই। এইটো কথাটো ভেৰি ছিৰিয়াছ, কথাটো মানুহে বুজা দৰকাৰ, সাধাৰণ মানুহে কথাটো বুজা দৰকাৰ। প্ৰথম কথা, সাংবাদিক হিচাপে চৰকাৰে স্বীকৃতি দিয়াৰ প্ৰয়োজন নাই। চৰকাৰৰ ওচৰত স্বীকৃতি দিয়াৰ এটা ব্যৱস্থা আছে। এক্ৰিডিটেড জাৰ্নেলিষ্টসকল থাকে, ৰিকগনাইজ জাৰ্নেলিষ্টসকল থাকে। চৰকাৰে স্বীকৃতি দিয়ে কোনসকলক, এটা সুবিধাৰ কাৰণে। এইটো নহয় যে কোনোবা এজনে স্বীকৃতি পালে তেওঁ সাংবাদিক আৰু স্বীকৃতি নাপালে তেওঁ সাংবাদিক, সেইটো নহয়। সাংবাদিক কোন? সাংবাদিকৰ সংজ্ঞা হৈছে যোনে সংবাদ পৰিৱেশন কৰে। জাৰ্নেলিষ্ট হু ডিলছ উইথ জাৰ্নেলছ, বাছ তেওঁই সাংবাদিক। আমাৰ দেশত সাংবাদিকতা বিষয়টো PRB এক্ট বুলি ব্ৰিটিছৰ দিনৰ এখন এক্ট আছে, PRB এক্ট, প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেশ্যন অফ বুকছ এক্ট।
1866 নে 67 পাহৰি গ'লোঁ সেই এক্টখনকে ৰিচেণ্টলি 2023 চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আকৌ পাৰ্লামেণ্টত এখন ৰিপিল কৰিছে আৰু এখন মানে ৰিপ্লেচ কৰি নতুন নাম দিছে প্ৰেছ ৰেজিষ্ট্ৰেশ্যন এণ্ড ৰেজিষ্ট্ৰেশ্যন অফ পিৰিয়ডিকেলছ Press Registration of Periodicals Act 2023 এই এক্টখনে আমাৰ দেশত সংবাদ মাধ্যম গভৰ্ণ কৰে একজেক্টলি গভৰ্ণ শব্দটো শুদ্ধ নহ'ব মানে ডিল হয় এই এক্টখনে প্ৰেছটোক ডিল কৰে সেই এক্টখনে কৈছে যে যিসকলে বাতৰি কাকতত পঢ়ে মানে বাতৰি কাকতত কাম কৰে বাতৰি কাকত ডিল কৰে তেওঁলোক সাংবাদিক আৰু তেওঁলোকৰ লগত ইলেক্ট্ৰনিক মিডিয়াও ইনক্লুডেড আচ্ছা এতিয়া কথাটো হৈছে ইলেক্ট্ৰনিক মিডিয়া বিষয়টো চাবৰ কাৰণে ইলেক্ট্ৰনিক মিডিয়াৰ লগত আজিকালি কি কয় ডিজিটেল মিডিয়া সোমাই গৈছে ডিজিটেল মিডিয়া হয় নে নহয় হয় ডিজিটেল মিডিয়া যদি মিডিয়া নহ'লহেঁতেন তেতিয়াহ'লে আপোনালোকে চাব যে দেশৰ আটাইকেইটা মেইন ষ্ট্ৰীম চেনেল আৰু তাৰ লগতে ইন এডিশ্যন টু ডেট বহুত আজিকালি ডিজিটেল চেনেল ওলাইছে বহুত নিউয়ৰ্ক টাইমছৰ নিচিনা কাকতে এতিয়া প্ৰিণ্ট এডিশ্যনটো সম্ভৱতঃ বন্ধ কৰিলে মই যিমান দূৰলৈকে জানো সম্ভৱতঃ বন্ধ কৰিলে তেওঁলোকে ইলেক্ট্ৰনিকত কনভাৰ্ট কৰিলে তেওঁলোকে এতিয়া ইলেক্ট্ৰনিক নহয় ডিজিটেলত কনভাৰ্ট কৰিলে এতিয়া তেওঁলোকৰ পেপাৰ ডিজিটেলত ওলায় BBC ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেশ্যন এটা মানে বিশ্বজোৰা মানে পৃথিৱীজোৰা এটা সংবাদ সংস্থা তেওঁলোকৰ কোনো বাতৰি কাকতেই নাই তেওঁলোক ছ'চিয়েল মিডিয়াত চলে ৰেডিঅ'ত চলে অল ইণ্ডিয়া ৰেডিঅ' এটা সংবাদ প্ৰতিষ্ঠান অল ইণ্ডিয়া ৰেডিঅ' বাতৰি কাকত নেকি নহয় টেলিভিছন চেনেল নেকি নহয় ফেচবুক ইউটিউব ছ'চিয়েল মিডিয়াত চলা প্ৰতিষ্ঠান নেকি নহয় এয়াৰত চলে তেওঁলোকো মিডিয়া গতিকে কথাৰ কমপ্লিকেচি এইটো যে যোনে সংবাদৰ লগত ডিল কৰা তেওঁ সাংবাদিক তেওঁ ইলেক্ট্ৰনিক মিডিয়া হ'ব পাৰে তেওঁ ডিজিটেল মিডিয়া হ'ব পাৰে তেওঁ প্ৰিণ্ট মিডিয়া হ'ব পাৰে আৰু সেইকাৰণে দাবী কৰা হৈ আছে বিভিন্ন সময়ত দাবী কৰা হৈছে যে আটাইকেইটা মিডিয়া প্লেটফৰ্মক সাঙুৰি এখন ইণ্টিগ্ৰেটেড আইন হ'ব লাগে যোনে সংবাদ সংস্থা সাংবাদিকতাৰ গোটেই কাম কাজবিলাকক ডিল কৰিব পাৰে যিটো গভৰ্ণমেণ্টে কৰা নাই আৰু তেওঁলোকৰ দায়িত্ব তেওঁলোকে কৰা নাই গতিকে এই কথাটো আপোনালোকে নিশ্চিত হৈ থাকক যে ইলেক্ট্ৰনিক মিডিয়াৰ দৰে ডিজিটেল মিডিয়াও এটা মিডিয়া এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি তেওঁলোকক স্বীকৃতি দিয়া নাই এতিয়ালৈকে তেওঁলোকক আমি বিজ্ঞাপন নিদিওঁ অসমীয়া প্ৰতিদিন কাকতে সুদীৰ্ঘ প্ৰায় 10-12-15 বছৰ DIPRৰ ৰেজিষ্ট্ৰেশ্যন লোৱাই নাছিল তেওঁলোকে DIPRৰ বিজ্ঞাপন লোৱাই নাছিল সেইবুলি অসমীয়া প্ৰতিদিন মিডিয়া নহয় নেকি মিডিয়া হৈ নাছিল নেকি গতিকে মুখ্যমন্ত্ৰী মহোদয়ে কেৱল ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে পলিটিকেলি এই কথাটো কৈছে গতিকে দিলৱাৰ হুছেইন সাংবাদিক তেওঁ পৰ্টেলত কাম কৰিলেও তেওঁ সাংবাদিক পৰ্টেলত কাম নকৰিলেও তেওঁ সাংবাদিক আৰু দিলৱাৰ হুছেইন ইয়াৰ আগতে DY365ত কাম কৰি আছিলে তেওঁ প্ৰাগ নিউজতো কাম কৰিছিলে মই জনাততো তেওঁৰ DIPRৰ এক্ৰিডিশ্যন আছিল এতিয়া আছে নাই মই নাজানো গতিকে তেওঁ সাংবাদিক গতিকে মুখ্যমন্ত্ৰী বিভ্ৰান্ত কৰিব খুজিছে তৃতীয় কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ সাংবাদিক নে তেওঁ ডাম্পাৰ ব্যৱসায়ী সাংবাদিকতা কৰিলে ব্যৱসায় কৰিব নোৱাৰি বুলি ক'ত লিখা আছে কোনখন আইনত লিখা আছে সাংবাদিকে ব্যৱসায় কৰিব নোৱাৰিব বুলি ক'বাত কিবা আইনগত নিষিদ্ধতা আছে নেকি মুখ্যমন্ত্ৰী মহোদয়ৰ নিজৰ পৰিয়ালে যিকেইটা সংবাদ প্ৰতিষ্ঠান চলায় নিউজ লাইভ দৈনিক নিয়মীয়া বাৰ্তা টাইম 8 আৰু কিবা এটা দুটা আছে তেওঁলোকৰ তাত যিসকলে সন্মানীয় সাংবাদিকে কাম কৰে তেওঁলোকৰ কেইবাজনে সাংবাদিকতাৰ উপৰিও ব্যৱসায় কৰাটো মই জানো আৰু তেওঁলোকে ৰাজহুৱাকৈ সেই ব্যৱসায় কৰে এনেকুৱা নহয় যে তেওঁলোকে ঢাকঢোল তেওঁলোকে মনে মনে কৰিছে চুৰ লুকাই চুৰকৈ কৰিছে সেইটো নহয় সাংবাদিকসকলে ব্যৱসায় এইকাৰণেই কৰিবলগীয়া হয় যে সাংবাদিকসকলে দৰমহা পায়নো কেইটকা সাংবাদিকসকলে দৰমহা পায় কেইটকা বৰ বেছি টকা তেওঁলোকে দৰমহা নাপায় সামান্য পইচা ওপৰত বহি থকা 2-4 গৰাকী সাংবাদিকৰ বাহিৰে বাকী তলৰ সাংবাদিকবিলাকে বৰ বেছি দৰমহা নাপায় এই যে আজি মই কথাটো মানে ক'বলগীয়া হৈছে এটা প্ৰতিষ্ঠান এৰি আন এটা প্ৰতিষ্ঠানত সাংবাদিকসকলে সঘনাই কাম কৰিবলগীয়া এটা প্ৰতিষ্ঠান এৰি আন এটা প্ৰতিষ্ঠানত যোগদান কৰি কাম কৰিবলগীয়া হয় কেলে যে নতুন প্ৰতিষ্ঠানটোলৈ গ'লে 1000 2000 5000 10000 টকা দৰমহা
তেওঁলোকে বঢ়াই পায়, সেইকাৰণে বেলেগ এটা প্ৰতিষ্ঠানলৈ যাবলগীয়া হয়। গতিকে সাংবাদিকসকলৰ কৰ্মসংস্থাপনৰ নিশ্চিতি প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব। অসমৰ সংবাদ মাধ্যমৰ সাংবাদিকসকলে যিটো আগতে মাজিথিয়া আছিল, এতিয়া কি পাহৰি গ'লোঁ, ৱেজ বৰ্ডৰ যিটো দৰমহা, সেই দৰমহা পোৱাটো চৰকাৰে নিশ্চিত কিয় নকৰে? যিকেইটা সংবাদ প্ৰতিষ্ঠানে ৱেজ বৰ্ডৰ লেটেষ্ট ৱেজ বৰ্ড মতে দৰমহা নিদিয়ে, সেইকেইটা প্ৰতিষ্ঠানলৈ বিজ্ঞাপন দিয়াটো বন্ধ কেলৈ নকৰে গভৰ্ণমেণ্টে? মুখ্যমন্ত্ৰী মহোদয় সেইটো দায়িত্ব কেলৈ নলয়? তেতিয়া সাংবাদিকসকলে উপযুক্ত দৰমহা পাব। 2-4টা আছাম ট্ৰিবিউন, সম্ভৱতঃ প্ৰতিদিন, সম্ভৱতঃ নিউজ লাইভ, এনেকৈ 2-4টা প্ৰতিষ্ঠানে উপযুক্ত দৰমহা দিয়ে ৱেজ বৰ্ড মতে কেইগৰাকীমান সাংবাদিকক। সকলোকে চাগে নিদিয়ে, কেইগৰাকীমানক দিয়ে। যিসকলে নিদিয়ে সেইসকলক ৱেজ বৰ্ডৰ দৰমহা দিবলৈ চৰকাৰে বাধ্য কেলৈ নকৰে? সেইটো চৰকাৰৰ দায়িত্ব, মুখ্যমন্ত্ৰীয়ে সেইটো দায়িত্ব লওক, সেইটো কেলৈ নকৰে? গতিকে এইবিলাক কথা কেৱল ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে মুখ্যমন্ত্ৰীয়ে কৈছে। এইটো মুখ্যমন্ত্ৰীৰ কথাটো বিভ্ৰান্তিকৰ আৰু সম্পূৰ্ণ সত্য নহয়। সাংবাদিকে ব্যৱসায় কৰিব পাৰে, কাৰণ ব্যৱসায় কৰিবলগীয়া হৈছে বেচেৰাহঁতে। মই বেচেৰাহঁত বুলিয়েই কৈ আছোঁ, বাধ্য ব্যৱসায় কৰিবলগীয়া হৈছে, নহ'লে পেট নচলে। মই নিজে সাংবাদিক হৈ আছিলোঁ, মানে জেনুইন জাৰ্ণালিষ্ট, হাৰ্ডক'ৰ জাৰ্ণালিষ্ট। ব্যৱসায় কৰিব নোৱাৰোঁ, ব্যৱসায় কৰিব নাজানো, ব্যৱসায় নকৰিলোঁ, পৰিয়াল নচলে, সেইকাৰণে সাংবাদিকতা এৰি দিছোঁ। স্পষ্ট কথা, সাংবাদিকতা এৰিবলগীয়া কিয় হ'ল? এতিয়া নেক্সট যিটো পইণ্ট মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো হ'ল যে তেওঁৰ বিৰুদ্ধে তেওঁ ডাম্পাৰ চলায়, গতিকে তেওঁ সাংবাদিক নে তেওঁ ব্যৱসায়ী এইটো তেওঁ নিশ্চিত কৰক। সাংবাদিকসকলে ব্যৱসায় কি কাৰণে কৰিবলগীয়া হয় এইটো আপোনালোকক ক'লোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্দেশ্য, চৰকাৰৰ উদ্দেশ্য কি আমি বুজিবলৈ বাকী নাই। সেইদিনাখন প্ৰথম যেতিয়া তেওঁ আৰু এটা কথা কৈছে মুখ্যমন্ত্ৰীয়ে যে তেওঁ লোন ল'বলৈ গৈ জোৰ জবস্তি কৰিছে। লোন ল'বলৈ গৈছে নে কি ল'বলৈ গৈছে এইটো আপোনালোকে খবৰ লওক। কোনোবা জোৰ জবস্তি লোন লৈ ল'ব পাৰে নেকি? মানে মেনেজাৰৰ টেবুলত গৈ বোলে মোক লোন দিবই লাগিব, এতিয়াই দিয়ক, নগদ দিয়ক, পকেটত ভৰাই দিয়ক, এনেকৈ কোনোবাই লোন লয় নেকি? এইটো মুখ্যমন্ত্ৰীয়ে এটা বিভ্ৰান্তিকৰ কথা কৈ আছে। এইটো স্পষ্ট, মুখ্যমন্ত্ৰীৰ উদ্দেশ্য কি, চৰকাৰৰ উদ্দেশ্য কি, চৰকাৰ চলোৱা দলটোৰ উদ্দেশ্য কি, এই কথাটো স্পষ্ট। কেৱল ফোন এটা আহি গৈছিলে। গতিকে অসীমে ফোন কৰি আছে। অসীম, যদি তুমি মোৰ ভিডিঅ'টো চাই আছা তেতিয়াহ'লে ফোন নকৰিবা, মই ফেচবুক লাইভ কৰি আছোঁ। অসীম, যদি তুমি মোৰ ফেচবুক লাইভটো চাই আছা তেতিয়াহ'লে যিটো মোবাইলত মই ফোনত কথা পাতোঁ সেইটো মোবাইলতে মই লাইভ কৰোঁ। মই লাইভ কৰি আছোঁ, তুমি ফোনটো কাটা প্লিজ। তুমি ফোনটো কৰি থাকিলে মোৰ ডিষ্টাৰ্ব হয়, কাটি যাব পাৰে। এনিৱেজ, তো এইখিনি কথা মই আপোনালোকক জনালোঁ। দিলৱাৰে চাগে এটা দীঘলীয়া আইনী যুদ্ধ, এখন আইনী সংগ্ৰাম কৰিব লাগিব। মই দিলৱাৰৰ পৰিয়ালৰ প্ৰতি মোৰ সহমৰ্মিতা আছে। উপায় নাই, এই একে ঘটনা কাইলৈ মোৰ লগতো হ'ব পাৰে। মোক এগৰাকী সাংবাদিকে অলপ সময় আগতে কথা পাতোঁতে মোক কৈছে যে দিলৱাৰৰ প্ৰতি চৰকাৰৰ ওপৰত বহি থকা মানুহৰ অলপ ক্ষোভ আছে, খং আছে। গতিকে এইটো এটা ৰাজনৈতিক প্ৰতিশোধ যেন লাগে মোৰ। গৰিহণা দিছোঁ চৰকাৰৰ এইটো আচৰণক। মুখ্যমন্ত্ৰীৰ স্থিতি, মুখ্যমন্ত্ৰী এগৰাকী নিৰপেক্ষ ব্যক্তি হ'ব লাগিছিল, কিন্তু তেওঁ নিৰপেক্ষ নহয়, তেওঁ নিৰপেক্ষ হৈ থকা নাই, তেওঁ পক্ষপাতিত্বমূলক আচৰণ কৰিছে। মোক সাংবাদিকগৰাকীয়ে কৈছে যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ যিটো মাটি সম্পৰ্কীয় বাতৰি, সেই বাতৰিটো দিলৱাৰে কৰিছিল। তেওঁলোকে তেনেকৈ ভাবিছে, শুনিছে আৰু সম্ভৱতঃ দিলৱাৰে কৰিছিল। গতিকে মুখ্যমন্ত্ৰীৰ দিলৱাৰৰ ওপৰত এটা ক্ষোভ আছে, খং আছে, বা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মানুহৰ দিলৱাৰৰ ওপৰত খং আছে, ক্ষোভ আছে। দিলৱাৰে এগৰাকী সাংবাদিক হিচাপে কেৱল সাংবাদিকৰ দায়িত্বহে পালন কৰিছে। মই কালি এগৰাকী মানুহক কৈছোঁ, কোনোবা এই বিষয়ে কথা পাতি থাকোঁতে মই কৈছোঁ, চাবা, দিলৱাৰৰ য'ত ঘৰ, দিলৱাৰৰ যিটো পৰিয়াল, সেই পৰিয়ালটো সাঁচি কাঠৰ ব্যৱসায়ৰ লগত জড়িত, সাঁচি গছৰ ব্যৱসায়ৰ লগত জড়িত। দিলৱাৰে সাংবাদিকতা নকৰি সাঁচি কাঠৰ ব্যৱসায়, সাঁচি গছৰ ব্যৱসায়, সাঁচিৰ তেলৰ ব্যৱসায়, মানে আমি যিটো আগৰ বুলি কওঁ, আগৰ তেল, আগৰ কাঠৰ যদি ব্যৱসায় কৰিলেহেঁতেন
দিলৱাৰ কোটিপতি হ'লহেঁতেন, কিন্তু তেওঁ সাংবাদিকতা কৰিছে। সাংবাদিকতা এটা সেৱা, এইটো বেয়া কাম নহয়, এইটো ভুল কাম নহয়। আৰু দিলৱাৰে যদি কাৰোবাৰ মাটিৰ বাতৰি কৰিছে, তেতিয়াহ'লে এইটো সাংবাদিক হিচাপে সাংবাদিকৰ দায়িত্ব পালন কৰিছে। আমিও একেখিনি কাম কৰি আছোঁ, গতিকে আমাৰ লগতো কাইলৈ একে ঘটনা হ'ব পাৰে। এটা বস্তু সন্তোষজনক যে অসমৰ সংবাদ মাধ্যমে, সাংবাদিকসকলে এটা একতা দেখুৱাইছে। সাংবাদিকসকলৰ চৰকাৰৰ ওপৰত বিৰাট ক্ষোভ, বিজেপি দলৰ ওপৰত বিৰাট ক্ষোভ, সেই ক্ষোভ, সেই খং কালি ওলাই গৈছে, প্ৰকাশ পাইছে। দিলৱাৰৰ ওপৰত যিকেইটা চাৰ্জ লগোৱা হৈছিল, অভিযোগ যিকেইটা উত্থাপন কৰা হৈছিল, সেইকেইটা প্ৰমাণ নহ'ল, তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰিলে। SC/ST সম্প্ৰদায়ৰ এগৰাকী মানুহক দিলৱাৰে মানে কথাৰে আক্ৰমণ কৰা বুলি, ডিৰগেটৰী লেংগুৱেজ ইউজ কৰা বুলি যিটো অভিযোগ কৰা হৈছে, এইখন দিলৱাৰৰ জামিন আবেদনখন, এইখন মোৰ লগত আছে, এইখন মই পঢ়ি চালোঁ আৰু অন্যান্য কাগজবিলাকো চালোঁ, FIR কপিবিলাকো চালোঁ। দিলৱাৰৰ বিৰুদ্ধে অভিযোগটো এইটো যে দিলৱাৰে এগৰাকী বড়ো সম্প্ৰদায়ৰ ছিকিউৰিটি গাৰ্ডক বড়ো জাতিৰ হৈ তুমি বেছি কৰা বুলি কোৱা হৈছে। মানে FIRত উল্লেখ কৰা হৈছে যে সেই মানুহজনে কৈছে যে দিলৱাৰে মোক তুমি বড়ো জাতিৰ হৈ বেছি কৰা বুলি মানে মৌখিকভাৱে হেনো আক্ৰমণ কৰিছিল। আজি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৈছে যে দিলৱাৰে গৈ পেলাই খুব হুলস্থুল কৰিছিল আৰু বড়ো মানুহজনক অশ্লীল গালি গালাজ পাৰিছিল। তুমি বড়ো জাতিৰ হৈ বেছি কৰা বুলি যিটো বাক্য, এই বাক্যটো কোৰ্টত এষ্টাব্লিছ নহ'ল, এইটো দিলৱাৰে কোৱা বুলি প্ৰমাণ নহ'ল, পুলিচে প্ৰমাণ কৰিব নোৱাৰিলে, প্ৰচিকিউশ্যনে প্ৰমাণ কৰিব নোৱাৰিলে, সেইকাৰণে দিলৱাৰে বেইল পালে। আৰু এতিয়া নতুন নতুন বাহানা উলিয়াই নতুন গোচৰ ৰুজু কৰা হৈছে। অতি দুৰ্ভাগ্যজনক, দুখ লগা কথা। আমি একোগৰাকী সাধাৰণ নাগৰিক হিচাপে একো কৰিব নোৱাৰোঁ, কিন্তু চৰকাৰক আমি নিশ্চয় এইটো কথা ক'ব পাৰোঁ যে চৰকাৰ বাহাদুৰ, আপোনালোকে অন্যায় কৰিছে, আপোনালোকে ভুল কাম কৰিছে, আপোনালোকে বেয়া কাম কৰিছে, আপোনালোকে ন্যায় কৰা নাই। মানুহক ন্যায় দিয়াটো আপোনালোকৰ দায়িত্ব। মুখ্যমন্ত্ৰী মহোদয়, মানুহক ন্যায় দিয়াটো আপোনাৰ দায়িত্ব। আপুনি মানুহক ন্যায় দিয়ক, আপুনি অন্যায় নকৰিব। আপুনি যিখন চকীত বহি আছে, আপুনি ন্যায় দিবৰ কাৰণে এখন চকীত বহি আছে, অন্যায় কৰিবৰ কাৰণে চকীত বহি থকা নাই। দিলৱাৰে কালি মন কৰিব, কোৰ্টৰ পৰা মানে যেতিয়া তেওঁক উলিয়াই অনা হৈছে, তেওঁ কৈছে এয়া সংবাদ মাধ্যমৰ জয়, এয়া গণতন্ত্ৰৰ জয়, এয়া সাংবাদিকসকলৰ জয়, আৰু কৈছে জয় আই অসম, জয় আই অসম বুলি কৈছে। এই আইৰ জয় আনিবলৈ হ'লে, অসম মাতৃৰ জয় আনিবলৈ হ'লে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাকো কৈছোঁ, সকলোকে কৈছোঁ, হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান সকলো একেলগে আগবাঢ়িব লাগিব। আপুনি কাৰোবাক জনজাতিৰ দৃষ্টিৰে চাব, আপুনি কাৰোবাক সাম্প্ৰদায়িক দৃষ্টিৰে চাব, কাৰোবাক আপুনি হিন্দুৰ দৃষ্টিৰে চাব, কাৰোবাক আপুনি মুছলমানৰ দৃষ্টিৰে চাব, এনেকৈ ভাগ ভাগ কৰি যদি আপুনি সমাজখনক ৰাখিব বিচাৰে নহয়, তেতিয়াহ'লে দেশখন নষ্ট হ'ব, ৰাজ্যখন বেয়া হ'ব। এইখিনি কথা আপোনালোক সকলোৰে জ্ঞাতাৰ্থে ক'লোঁ। কিবা যদি ভুল কৈছোঁ মোক কমেণ্ট কৰি শুধৰাই দিব। আৰু এটা কথা আপোনালোকক কোৱাটো উচিত বুলি ভাবিছোঁ, এইকেইদিন আপোনালোকে বিজেপি IT চেলৰ মানুহবোৰৰ আচৰণবোৰ দেখিব। বিজেপিৰ ৰাজ্যিক স্পোক্সপাৰ্চন, জ্যেষ্ঠ স্পোক্সপাৰ্চনে ফেচবুকত পোষ্ট লিখিছে দিলৱাৰ হুছেইন জেহাদী বুলি বিভিন্নজনে লিখি আছে, মানে বিজেপি IT চেলৰ মানুহে। বৰ দুৰ্ভাগ্যজনক কথা। জেহাদ দিলৱাৰে কেনেকুৱা ধৰণৰ জেহাদ কৰিছে মই ভাবোঁ। আমি কোন ধৰণৰ জেহাদ কৰিছোঁ? জেহাদ মানে হৈছে সংগ্ৰাম। আমি অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰিছোঁ, আমি সকলোৱে অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰিছোঁ। অন্যায়ৰ বিৰুদ্ধে জেহাদ। তেওঁলোকে যিটো জেহাদী দৃষ্টিভংগী ক'ব খুজিছে, এইটো তেওঁলোকেহে কৰে সেইটো কাম। তেওঁলোকৰ সেই দৃষ্টিভংগীয়ে প্ৰমাণ কৰে তেওঁলোকৰ মনৰ ভিতৰত কি আছে। বেয়া লাগে, ক'বলৈ ভাষা নাই। অন্যায় কৰিছে, অন্যায়ৰ বিচাৰ হ'ব, নিশ্চয় হ'ব, আৰু আদালতে নিশ্চয় আমাক সকলোকে ন্যায় দিব। এইখিনি কথা কৈ আদালতৰ ওপৰত আমাৰ ভৰসা আছে। যদিও আদালতক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে চেষ্টা কৰি থকা হয়, তথাপি শেষ ভৰসা আদালতৰ ওপৰতে। সকলোকে ধন্যবাদ জনাইছোঁ। মই আৰু এটা কথা ক'বলৈ থাকি গ'ল, পাহৰি গ'লোঁ। IT চেলে কি কৰে,
এইবোৰতো কৰি আছে। ময়ো এটা টাৰ্গেট আই.টি. সেলৰ বা তেওঁলোকৰ ফেচিবাদী মানসিকতাৰ যিসকলে চৰকাৰত বহি আছে, তেওঁলোকৰ চৰকাৰী পক্ষত যিসকল আছে, তেওঁলোকৰ ময়ো এটা টাৰ্গেট। তেওঁলোকে এইটো কথা বুজি পোৱা নাই যে আমি মৰিবলৈ ভয় নকৰোঁ। ন্যায়ৰ পক্ষত আছোঁ, সত্যৰ পক্ষত আছোঁ, জনতাৰ পক্ষত আছোঁ, দেশ মাতৃৰ পক্ষত আছোঁ, মানুহৰ পক্ষত আছোঁ। আৰু এই পক্ষত থকা মানুহক বিচলিত কৰিব নোৱাৰে, ভয় খুৱাব নোৱাৰে। কি কৰিব? বেছিতকৈ বেছি মাৰি পেলাব, তাতকৈ ওপৰতো একো কৰিব নোৱাৰে। দেশ মাতৃৰ কাৰণে বহুত মানুহে প্ৰাণ দিছে। তো এইখিনি কথা এইকাৰণে ক'লোঁ, তেওঁলোক ক্ষমতাত থাকিব বিচাৰে, ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰে, আৰু আমি ৰাইজক সঠিক পথটো দেখুৱাওঁ কাৰণে আমাক তেওঁলোকে শত্ৰু বুলি জ্ঞান কৰে। গতিকে দেশ মাতৃক ভালপোৱা সকলো মানুহক আহ্বান জনাইছোঁ, আপোনালোক সকলোৱে প্ৰতিবাদ কৰক। কাৰণ এতিয়া প্ৰতিবাদেই একমাত্ৰ লক্ষ্য, মানে একমাত্ৰ উপায়। আই.টি. সেলে মোৰ ভিডিঅ'বোৰৰ ওপৰত ৰিপৰ্ট মাৰে, ফলত মোৰ ভিডিঅ'ৰ ৰিচ কমি গৈছে, একেবাৰে কমি গৈছে। গতিকে আপোনালোকে যদি ভিডিঅ'টো শ্বেয়াৰ কৰে, ভিডিঅ'টো যদি তলত কমেণ্ট কৰে, লাইক কৰি থৈ দিয়ে, তেতিয়াহ'লে কিছু সুবিধা হয়, কিছু মানুহৰ ওচৰলৈ পहुঁচাত আমাৰ এটা সুবিধা হয়। এইখিনি কথা কৈ আপোনালোকক, কথা ক'বলৈ ভাল লগা নাই, আকৌ মই এতিয়া ওলাই যাম। ভাবিলোঁ কথাখিনি কৈ যাওঁ, আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।